এগৰাকী হাতী উদ্ধৰ আইতাৰ হিয়া ভঙা কান্দোন। একমাত্ৰ নাতিয়েকৰ জীৱন বচাবলৈ বিচাৰিছে আৰ্তজনৰ সহায়। নাতিয়েকৰ জীৱন বচাবলৈ ঘৰৰ মাটি বিক্ৰী কৰি সৰ্বস্বত হোৱা পৰিয়ালটো এতিয়া উন্নত চিকিৎসা সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে। নাতি তাতে ডিব্ৰুগড় কিবা মেডিকেলৰ নামটো মই এতিয়া নাজানো। তাতে পচি গ'ল। এতিয়া কি কৰিব, একেবাৰে দুখীয়া মই। এতিয়া তাতে বেমাৰী থাকিলে তাতে এতিয়া আপোনালোকে বচাই দিব লাগিব। নাতিটো একদম কিডনী অপাৰেশ্যন বুলি কৈছে, বেমাৰ বুলি কৈছে। মই বুঢ়ী মানুহ, ইমানকো বাবু নাজানো দেই। একদম কান্দি কান্দি মা দে মই এতিয়া নোলাই আৰু ইমান দিনত কান্দি ভাত পানী নাই আৰু টোপনি নাই আৰু মই দেই। আপোনালোকে বচাই দিব লাগিব। 1 টকা 2 টকা চবে উৱাই কৰি চাই দিব লাগিব। একেবাৰে দুখীয়া মই, পাপাও নাই আৰু দেই। মই অকলে আছোঁ। তাতে নাতিটো ল'ৰা বোৱাৰীটো তাতে পচি গ'ল। আপোনালোকে বচাই দিব লাগিব। 1 পইচা 2 পইচা উৱাই কৰি দিব লাগিব মৰমতে দেই। দুখীয়া ইমানখিনি দুখীয়া নেকি বুলি দেই, মৰমত দেই বাবু। আপোনালোকে মই আশা কৰিছোঁ দেই বাবু, কি কৰিম। মোৰ ঘৰ গোগামুখ, ডিষ্ট্ৰিক্ট ধেমাজি। আৰু মই যোৱা 3 বছৰ ধৰি মই কিডনী ৰোগত আক্ৰান্ত হৈ আছিলোঁ। আৰু আক্ৰান্ত হোৱাৰ ফলত মই 14 জুন তাৰিখে মই ডিব্ৰুগড় অপেক্স হস্পিটেলত মোৰ কিডনী ট্ৰান্সপ্লেণ্ট হয়। কিডনী ট্ৰান্সপ্লেণ্ট হোৱাত মোৰ ঘৰ বাৰী মাটি বিক্ৰী কৰি মই ট্ৰান্সপ্লেণ্টটো কৰিলোঁ। কিন্তু এতিয়া মোৰ থাকিবলৈ ঘৰ নাই। গতিকে মোৰ মাননীয় CM ছাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ মই আৰু ৰণোজ পেগু ছাৰলৈ মই সহায় সহযোগীৰ কাৰণে মই আহ্বান জনাইছোঁ। ধেমাজি জিলাৰ গোগামুখ কচুতলী মেডক গাঁৱৰ হেমচন্দ্ৰ মেডক আৰু স্বৰ্ণলতা মেডকৰ একমাত্ৰ পুত্ৰ সন্তান বিষ্ণুপ্ৰসাদ মেডকৰ কিডনী বিকল হোৱাত পিতৃৰ এটা কিডনী 14 জুন তাৰিখে সফলতাৰে ডিব্ৰুগড়স্থিত অপেক্ষা হস্পিটেলত হস্তান্তৰ কৰা হয় যদিও অৰ্থৰ অভাৱত এতিয়া ডিছচাৰ্জ ল'ব পৰা নাই তেওঁলোকে। বৰ্তমান অপেক্ষা হস্পিটেলত চিকিৎসাধীন হৈ থকা দৰিদ্ৰ পৰিয়ালটোৰ বিষ্ণুপ্ৰসাদ মেডকক উন্নত চিকিৎসাৰ সেৱাৰ বাবে বৃহৎ পৰিমাণৰ আৰ্থিক সহায়ৰ প্ৰয়োজন। গতিকে দৰিদ্ৰ পৰিয়ালটোৱে বিষ্ণুপ্ৰসাদৰ জীৱন বচাবলৈ বিচাৰিছে সহায়। একাউণ্ট নম্বৰ 37919303 IFC কোড SBI N 0016934 SBI গোগামুখ ব্ৰাঞ্চ মোবাইল নম্বৰ 7575991948। ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আমাৰ বিষ্ণুপ্ৰসাদ মেডকৰ কাৰণে। আজি যিটো এটা কিডনী ৰোগত আক্ৰান্ত হৈ আছে, ডিব্ৰুগড় কি আছিলে অপেক্ষা হস্পিটেলত কিডনী অপাৰেশ্যন হৈ আছে। বাপেকে এটা কিডনী দান কৰিছে। তেখেত এতিয়া বহুত ভুগি আছে। গতিকেলৈ ভোগাৰ কাৰণে এতিয়া বিষ্ণুপ্ৰসাদ মেডকৰ যিটো ইহঁতে ডিছচাৰ্জ হ'ব লাগিছিলে, সেইটো ডিছচাৰ্জটো এতিয়ালৈকে 5 লাখ টকাৰ কাৰণে এতিয়া ডিছচাৰ্জটো আহিব পৰা কণ্ডিশ্যনটো নাই। কাৰণে আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, আমাৰ সন্মানীয় ধেমাজি জিলাৰ ধেমাজি সমষ্টি বিধায়কৰ শিক্ষামন্ত্ৰী বৈজ্ঞান জনজাতি বিভাগৰ ডক্টৰ ৰণোজ পেগু ছাৰ, তেখেতক আমি অনুৰোধ কৰিছোঁ যে কিবা কাৰণত আমাক যদি সেই বিষ্ণুপ্ৰসাদ মেডকৰ যদি কিবা এটা যদি হেৰিত আমাক আনিব পৰা কণ্ডিশ্যনটো কৰি দিয়ে, তেতিয়াহ'লে খুবেই পৰিয়ালৰ আমাৰ নিশ্চয়কৈ কৃতজ্ঞতা আপোনালোকে থাকিব। কোন স্কুলত আৰু কোন ক্লাছত পঢ়িছিলে ল'ৰাজন? বিষ্ণুপ্ৰসাদ মেডক। বিষ্ণুপ্ৰসাদ মেডকে বিকম পাছ কৰি পিনি BEd কৰি আছিলে। তাতে আৰু মাজতে এতিয়া হেৰি হৈ গ'ল, ইয়াৰ কিডনী
ইনফেকশ্যন হৈ গ'ল কাৰণে এতিয়া দেউতাকৰ এটা কিডনি এতিয়া দেউতা মেডিকেলতে আছে দেউতা মা মেডিকেলতে আছে এতিয়া প্ৰায় 25 দিনমান হৈছে সি তাতে এতিয়া হেৰি হৈ আছে এতিয়া বিষ্ণুপ্ৰসাদ মেডিকেলটো এতিয়া ক'বলৈ গ'লে এতিয়া মাথিবাৰী বুলিবলৈ একোৱেই নাই এতিয়া গোটেই মাথিবাৰী যিমানখিনি আছিলে চব মানে বিকৃত হৈ গ'ল আৰু এতিয়া ক'বলৈ একোৱেই নাই আৰু এতিয়া ঘৰ বাৰী এতিয়া সম্পত্তি কোন হেৰি কৰিলেও উপায় নাই মানে এইটো কাৰণে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ স্থানীয় বিধায়ক আৰু শিক্ষামন্ত্ৰী বৈজ্ঞান জনজাতি বিভাগৰ ডক্টৰ ৰণোজ পেগু ছাৰক আমি অনুৰোধ কৰিছোঁ যে কি আমাক যেন তেনে বিষ্ণুপ্ৰসাদ মেধকক কোনো ফৈদে মানে মেডিকেলৰ পৰা কোনো ফৈদে বচাই আনি আমাক যাতে যেন আমাৰ ঘৰখনক আনিব পৰা কণ্ডিশ্যনটো কৰি দিলে আমি নিশ্চয় ভাল পাম আৰু হেৰি কৰিছোঁ মানে বিষ্ণুপ্ৰসাদ মেধকক কোনোমতে মানে আমাক ঘৰত কোনো পৰ্যায়ে আনি মেলি পিনি কিডনি ট্ৰান্সপ্লান্ট কৰালৈকে সম্পূৰ্ণ বেমাৰৰ খৰচটো কিমানমান হৈছিলে আনুমানিক 16 লাখ তাত চেন্নাই নিলোঁ গুৱাহাটী নিলোঁ ডিব্ৰুগড় নিলোঁ লাষ্টত ডিব্ৰুগড়ত আমি তাত মানে অপাৰেশ্যনটো হ'বলগীয়া হ'ল এতিয়া ডিব্ৰুগড়ত লাষ্ট মানে এইটো ডিচাৰ্জটো কৰিবৰ কাৰণে এতিয়া 5 লাখৰ এতিয়া সকলো হৈ গ'ল অকল এতিয়া ডিচাৰ্জৰ কাৰণে ডিচাৰ্জৰ কাৰণে এতিয়া 5 লাখৰ প্ৰয়োজন হৈ আছে এতিয়া ইংগতে বেলেগ ৰুম লৈ আছিলে এতিয়া আকৌ বেলেগ ৰুম ল'বলগীয়া হৈছে এতিয়া মেডিকেলে আমাক ডিচাৰ্জটো দিছে যদিও আমাক যাব দিয়া কণ্ডিশ্যনটো নাই কাৰণে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰক আমি অনুৰোধ কৰিছোঁ যে কি কোনো ফৈদে আমাক বিষ্ণুপ্ৰসাদ মেধকক ঘৰত মানে আনি দিয়াৰ ব্যৱস্থা এটা কৰি দিলে আমি পৰিয়ালে নিশ্চয় আনন্দিত ঠিক আছে সোৱণশিৰিৰ পৰা কৃষ্ণকান্ত মেধকৰ ৰিপৰ্ট ডিবি নিউজ